বলিয়াবানে টচনচ কৰি থৈ গ'ল এই ব্যক্তিৰ এই পৰিয়ালটোৰ ঘৰখন। এতিয়া কেনেদৰে আছে তাকে চাবলৈ বুজ ল'বৰ কাৰণে আমি আহিছিলোঁ। প্ৰথমে পৰিৱেশটো দেখাইছোঁ। এইটো তেওঁলোকৰ শোৱনি কোঠা আছিলে ন, শোৱা ৰুম আছিলে। এইটো শোৱা ৰুম এতিয়া ভাগি ছিগি অৱস্থা নাই। এনেকেই আছে, তেওঁলোক এনেকৈ বাস কৰিছে। এখেতে কি চকুৱে নেদেখে? কিমান দিন হ'ল? আজি এবছৰ দুবছৰ। আচ্ছা, ঘৰখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকে এতিয়া ৰাইজৰ পৰা কিবা সহায় সহযোগ বিচাৰিছে নেকি? সহায় সহযোগ বিচাৰিছোঁ। কোনোবাই যদি তেনেকুৱা সদাশয় ব্যক্তিয়ে আমাৰ ঘৰটো কৰি দিয়ে তেতিয়াহ'লে আমি বহুত সুখী হ'ম মানে। হয় হয়, এখেতকো এতিয়া কিছু চিকিৎসাৰ প্ৰয়োজন আছে। একেটা সময়তে বোৱাৰীগৰাকীও প্ৰেগনেণ্ট বুলি শুনিছোঁ। প্ৰেগনেণ্ট হৈ আছে ন? যথেষ্ট দুৰ্ভোগৰ মাজতে আপোনালোকে জীৱন নিৰ্বাহ কৰিছে, দেখিয়ে বেয়া লাগিছে। চৰকাৰৰ লগতে যিকোনো বিতু গগৈ, মিষ্টাৰ বিতু, সময় গগৈ সকলোৰে প্ৰতি আমাৰ আহ্বান, লগতে সচেতন যিসকল সমাজসেৱক আছে তেখেতসকলৰ প্ৰতিও আমাৰ অনুৰোধ, এই পৰিয়ালটোৰ যাতে গৃহটো নিৰ্মাণ কৰি দিয়ে আৰু যদি পাৰে এখেতৰ চকুটো বহুত দিনৰ পৰা এখেতে নেদেখা হৈছে, তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰতো যদি অকণমান সহায় কৰে, আমি সেইবাবে এই ভিডিঅ'টো আগবঢ়াইছোঁ। ধন্যবাদ।